আপুনি কেৱল এতিয়া এইটো হিচাপ ৰাখক যে কষ্টুৰীক মই সুখত ৰাখিব পাৰিম নে নাই দেউতাক ইয়াৰ মাজলৈ কিয় টানি আনিছে হা কিয় টানিছে এইকাৰণে টানিছোঁ কাৰণ সেইদিনাখন খুব বাহাদুৰি মাৰি কৈ গৈছিলে নহয় তোমাৰ দেউতা বিজনেছ ৱৰ্ল্ডৰ শচীন তেণ্ডুলকাৰ জুবিন গাৰ্গ কষ্টুৰীক মই আমাৰ ঘৰত কেতিয়াও অভাৱ অনুভৱ কৰিবলৈ নিদিওঁ দেখিছিলোঁ সেইদিনাখন ৰাস্তাত তুমিও তোমাৰ দেউতাৰ নিচিনাই কুপুত্ৰ গুণ্ডা এতিয়া মই যদি তোমাক কষ্টুৰীক বিয়া নিদিওঁ বুলি কওঁ তেতিয়া তোমাৰ সেই গুণ্ডা পাৰ্টি লৈ আহিবা মোক ভয় খুৱাবা কষ্টুৰীক মই বাহুবলেৰে নহয় মৰমেৰে জয় কৰিব বিচাৰোঁ কষ্টুৰীক তোৰ মৰমৰ কোনো প্ৰয়োজন নাই কষ্টুৰীক মই সংস্কাৰ দি ডাঙৰ দীঘল কৰিছোঁ আৰু এখন সংস্কাৰী ঘৰলৈহে মই তাইক বিয়া দিম তহঁতৰ নিচিনা 2 নম্বৰী ঘৰলৈ মই তাইক কেতিয়াও বিয়া নিদিওঁ কেতিয়াও নিদিওঁ মাৰপিট কৰিলেই ঘৰখন 2 নম্বৰী হৈ নাযায় এবাৰ গৈ সুধি আহিব যে দেউতাই কাক ক'ত কেতিয়া সহায় কৰি আহিছে থানাত গৈ সুধি আহিবি বাপেৰৰ নামত কিমান কেছ আছে জানো দুখীয়াক সহায় কৰিলে আইনৰ মেৰপাকত ফচিব লাগিব এয়া কেৱল আজি বুলি নহয় তাহানিৰ পৰা চলি আহিছে আৰু ভৱিষ্যতেও চলি থাকিব লেকচাৰ দিব আহিছে ইমান যদি ভদ্ৰ ঘৰৰ ল'ৰা হয় তেনেহ'লে ওলাই নাযাওঁ কিয় মোৰ সন্মুখত এতিয়া অভদ্ৰামী কৰি আছ কিয় আৰে তোক ওলাই যাব কৈছো যা তোৰ লগত বিয়া নিদিওঁ বাছ যা ওলাই যা আৰে এখন সংস্কাৰী ঘৰৰ ল'ৰাই এনেকে থাকে হা বেয়াকৈ কোৱাৰ পাছতো ৰৈ থাকে ইয়াত সংস্কাৰৰ কথা নাহে ইয়াত প্ৰেম আছে মই তাইক ভাল পাওঁ আপোনাক মই সংস্কাৰ সেইদিনা দেখালোহেঁতেন যেদিনা আপুনি মোৰ ওপৰত হাত উঠাইছিল আৰু মই কি কৰিলি হয় সেইদিনাখন মাৰিলিহেঁতেন ন তোৰ গুণ্ডা পাৰ্টি লৈ আহিলিহেঁতেন যা যা লৈ আহ যা গুণ্ডা পাৰ্টি হা লৈ আহ মই ৰেডি আছো যা মাৰহে খাম যা লৈ আহ যা খবৰ কৰিছোঁ মই তোৰ বিষয়ে আৰু মই কি যিকোনো ভাল মাক বাপেকে তোৰ নিচিনা ল'ৰালৈ কেতিয়াও ছোৱালী বিয়া নিদিয়ে চোৱা মই তোমাক হাত জোৰ কৰি কৈছোঁ মোৰ কষ্টুৰী যেনে আছে সুখী হৈ আছে তাইৰ জীৱনত আউল নলগাবা তুমি হা নাই বহুত কষ্টৰে ডাঙৰ দীঘল কষ্টুৰীক মোক লাগিব প্লিজ মই চকুৰ আগৰ পৰা উঠাই লৈ যাম বুলি কৈছোঁ আবে ক না কি হল নক কিয় পাহৰি গ'লো মই কষ্টুৰীক ভাবি লওঁ কষ্টুৰী নামৰ কোনো ছোৱালী নাছিলে মোৰ জীৱনত কি হল কচোন বাপেকে কিবা ক'লে নেকি তোক আৰু হা কিবা ক'লে বুঢ়াই বাদ দে ছোৱালীহে আকৌ আহিব নতুন বেলেগ নাপাব নেকি কিহৰ অভাৱ আছিল মোৰ হা খাই শেষ কৰিব নোৱাৰাকৈ দেউতাই আৰ্জি থৈ গৈছে এতিয়াই বিয়া পাতিম বুলি ক'লে 1000জনী কষ্টুৰী আহি মোৰ সন্মুখত থিয় দিব এনেকৈ নহয় মোৰ মা দেউতাৰ কথা মোৰ সন্মুখত বেয়াকৈ তোৰ মা দেউতাৰ কথা বেয়াকৈ কৈছে আরে বাদ দে না বে বাদ দে ওই শুন কষ্টুৰীৰ দৰে হাজাৰ হাজাৰ ছোৱালী তই পাবি কোনো দৰকাৰ নাই বুঢ়াৰ আগত তই হাত জোৰ কৰিবলৈ কোনো দৰকাৰ নাই মই কৈ দিছোঁ চিগাৰেট দে ঠিক আছে ৰ
চাহ তোক কৈ দিছোঁ এই বুঢ়াৰ আগত তই কোনো পধ্যে হাত জোৰ কৰিব নালাগে আৰে ভাই চাহ মই কৈছোঁ কস্তুৰীতকৈ হাজাৰ হাজাৰ ভাল ছোৱালী পাবি তই হাজাৰ হাজাৰ ভাল ছোৱালী পাবি বাদ দে এই বুঢ়াক বাদ দে কোনো দৰকাৰ নাই এই বুঢ়াৰ আগত হাত জোৰ কৰিবলৈ কৈ দিছোঁ কিন্তু বল দেউতাক এৰি মই কলৈকো যাব নোৱাৰোঁ আৰু যদি কেতিয়াবা যাব লগা হয়ও মোৰ ল'ৰা দেউতাই পচন্দ কৰিব তই ইমান কন্দা কথা কৰি আছ যে এই বেয়া খবৰটোৰ মাজতো তোৰ বাবে সুযোগ এটা যে আছে সেয়া তই দেখিছনে নাই তই কি কথাবোৰ কৈ আছ ভাৰতী বাইদেউ মানুহটোৰ ইমান ডাঙৰ এটা বেমাৰ হৈছে আৰু তই এই অৱস্থাটো সুযোগৰ কথা কৈছ তই ভুল বুজিছ এইবোৰ মানসিক বেমাৰ ডাক্তৰক দেখুৱালে ভাল হয়তো তেজসো ভাল হ'ব চিন্তা নকৰিবি কিন্তু এই যে ক'লো সুযোগটোৰ কথা তেজসৰ বেমাৰ ভাল হৈ গ'লে আকৌ নাপাবি এই সুযোগ কৈ দিলোঁ মই তই কি সুযোগৰ কথা কৈছ তোৰ মূৰৰ কামোৰণিটোক ঘৰৰ বাহিৰ কৰাৰ তেজসে নিজেই তোক কোৱা নাই জানো কস্তুৰীৰ বিয়াৰ কথা মইতো ল'ৰালৈ আহিছিলোঁ তাইৰ বাবে বিয়া দি দে তাই গ'লে তহঁত তিনিও আৰামত থাকিব পাৰিবি এইখন ঘৰত কস্তুৰী নাথাকিলে তেজসে অকল তহঁতকেই গুৰুত্ব দিব আৰু কস্তুৰীক দিয়া মৰমবোৰ তহঁতকেই দিব মইতো বিচাৰোৱেই সেইজনীক ঘৰৰ পৰা আঁতৰ কৰাটো পিছে তই মই চাই দিয়া ল'ৰা বুলি গম পালে বাপেকে চিধাই কেঞ্চেল কৰি দিব মৃণালে যদি আমাক চিনিয়ে নাপায় তেতিয়া সি যদি নিজেই আহে কস্তুৰীক চাবলৈ সেইটো কৰিব পাৰি তাক মই যি ক'ব লগা আছে কৈছোঁ তাৰ যদি সঁচাই লাজ আছে সন্মান আছে তেনেহ'লে সি আৰু তোৰ সন্মুখত কেতিয়াও থিয় নহয় তই দুখ নকৰিবি মই ছোৱালীজনীক বোৱাৰী কৰি আনিব নোৱাৰিম কিয় জানো দেউতাকে ভাল নাপায় মোক মোৰ চকুৰ আগৰ পৰা তোমাক কোনোবাই বিয়া কৰাই উঠাই লৈ যাব এনেকুৱা পুৰুষ কেতিয়াও জন্ম হোৱা নাই মই ভাল মানুহ নহ'ব পাৰোঁ কিন্তু মোৰ সমান মৰম তোমাক কোনেও দিব নোৱাৰে বুজিলা মাজনী দেউতা How was the day? It was good. চাচোন মই তুলসী আনিছোঁ ৱাও ইমান ধুনীয়া সঁচাই দেউতা তোমাৰ চইচ যে ইমান ভাল মই জানিছিলোঁ তই ভাল পাবি বুলি অভিৰ কাৰণে কি আনিছা দেউতা অভিৰ কাৰণে মোৰ কাৰণে আনি তাক নিদিলে সি মনটো বেয়া কৰিব নহয় পাহৰি গ'লো কোনো কথা নাই দেউতা মই তোমাৰ লগত বজাৰলৈ গৈ লৈ আনিম
তাৰপিছত তুমি আমাক দুয়োকে একেলগে দিবা এতিয়া এইটো তোমাৰ লগতে ৰাখা বাৰু হ'ব দে শুনচোন এই যে ল'ৰাটো আছিল কি নাম এই যে চুলি দীঘল ল'ৰাটো অলপ যে গুণ্ডা ল'ৰাটো সি আৰু জীৱনত তোক কেতিয়াও আমনি নকৰে ডিষ্টাৰ্ব নিদিয়ে কিয় তাক মই যি ক'ব লগা আছে কৈছোঁ তাৰ যদি সঁচাই লাজ আছে সন্মান আছে তেনেহ'লে সি আৰু তোৰ সন্মুখত কেতিয়াও থিয় নহয় সি বাৰু সঁচাকৈয়ে মোৰ ওচৰলৈ নাহিবই নেকি ছোৱালীজনী বৰ মৰম লগা মা তই লগ পালে বিৰাট ভাল পালিহেঁতেন চালে চাই থাকিব মন যায় খং কৰিলেও ভালেই লাগে তইতো সদায় কৈ থাক যে মোক এজনী বোৱাৰী লাগে ময়ো কেতিয়াও ভবা নাছিলোঁ যে ইমান কাৰোবাক ভাল পাই পেলাম কিন্তু মা তই দুখ নকৰিবি মই ছোৱালীজনীক বোৱাৰী কৰি আনিব নোৱাৰিম কিয় জানো দেউতাকে ভাল নাপায় মোক তই মন মাৰি নাথাকিবিচোন মা মন মাৰি নাথাকিবি না কান্দিছ কিয় তই তোৰ ল'ৰাক ইমান দুৰ্বল বুলি ভাবিছ এজনী ছোৱালীৰ কাৰণে কান্দিব মই সকলো জানো তোমাৰ বায়েৰাই তোমাৰ মূৰটো খালে এতিয়া মোৰ ঘৰলৈ আহিছে মোৰ ছোৱালীজনীক নষ্ট কৰিবলৈ আঁতৰত ৰাখিবা কস্তুৰীক তাইৰ পৰা আঁতৰত ৰাখিবা দুটি মনৰ জনা কৰ পোহৰ চৌপাশে দুটি মনৰ জনা কৰ পোহৰ চৌপাশে কান্দিছ কিয় মা মা নাকান্দিবিচোন ধেত নাপায় নহয় কি কি মই কিবা পৰিছিল নেকি চকুত চাচোন যা কান্দিছ কিয় তই তোৰ ল'ৰাক ইমান দুৰ্বল বুলি ভাবিছ এজনী ছোৱালীৰ কাৰণে কান্দিব নখকেইটাও দীঘল হৈছে দেই কাটিব লাগিব আৰু
এইফালে আহা এইজনী কিয় আহিছে ইয়ালৈ হা? কোন তোমাৰ বায়েৰা আৰে মোৰ বাইদেউ মোৰ ঘৰলৈ আহিছে তুমি জানাই দেখোন মই তেওঁক ভাল নাপাওঁ আপুনি ভাল নেপালে বুলিয়ে কি মোৰ বাইদেউ মোৰ ঘৰলৈ নাহিব নেকি আপুনি আপোনাৰ পৰিয়ালৰ লগত সম্পৰ্ক নাৰাখিব পাৰে সেই বুলি মোৰ ঘৰৰ মানুহ আহিলে আপুনি কিয় বেয়া পায় নোৱাৰে কোনো আহিব নোৱাৰে তোমাৰ ঘৰৰ মানুহ মনে মনে কওক বাইদেউ শুনিব মই সকলো জানো তোমাৰ বায়েৰাই তোমাৰ মূৰটো খালে এতিয়া মোৰ ঘৰলৈ আহিছে মোৰ ছোৱালীজনীক নষ্ট কৰিবলৈ আঁতৰত ৰাখিবা কষ্টৰিক তাইৰ পৰা আঁতৰত ৰাখিবা